ফলাফল সম্পৰ্কে আমি এতিয়াও গোটেইখিনি কথা আমাৰ দল পটপটকৈ স্পষ্ট হৈ ওলাই অহা নাই কিন্তু এটা কথা গম পাইছো যে আমাৰ ছাত্ৰ ছাত্ৰীসকলে প্ৰায় সকলো ছাবজেক্টত ছায়েন্স আৰ্টছৰ প্ৰায় সকলো ছাবজেক্টতে অল আছাম হাইয়েষ্ট নম্বৰ পাবলৈ সক্ষম হৈছে মেথছত অল আছাম হাইয়েষ্ট পাবলৈ সক্ষম হৈছে কেমেষ্ট্ৰিত হাইয়েষ্ট ফিজিক্সত ইংলিছত ষ্টেটিষ্টিক্সত ঠিক তেনেকৈ এন্থ্ৰপলজিত ইকনমিক্স এই সকলোবিলাক ছাবজেক্টত ছাত্ৰ ছাত্ৰীসকলে অল আছাম হাইয়েষ্ট নম্বৰ পাবলৈ সক্ষম হৈছে গতিকে সেই ৰিজাল্টটোৱে এতিয়া আমি ক'ব পাৰিম কিন্তু আগৰ যিটো পৰিৱেশ আছিল আৰু আজিৰ দিনৰ পৰিৱেশটোৰ মাজত ৰাতি দিন তফাত হৈছে বহুত বেছি নিমাও আৰু সেমেকা পৰিৱেশ কাৰণ আজিৰ দিনটোত আমাৰ কাৰণে এটা ডাঙৰ উৎসৱ হৈছিলে কাৰণ 2023 চনতে চাওক আপুনি একেলগে 19 জন ছাত্ৰ ছাত্ৰীয়ে স্থান লাভ কৰিছিলে য'ত আমাৰ গোটেই ৰিজাল্ট ছিটখন কাউন্সিলৰ ৰিজাল্ট ছিটখনত কেৱল ৰামানুজন হৈ আছিল কি ছায়েন্সে হওক কিংবা আৰ্টছে হওক অৱশ্যে কমাৰ্চৰ এইবাৰ আমাৰ প্ৰথম ফাইনেল দিছে কিন্তু এতিয়ালৈকে আমি সম্পূৰ্ণ ৰিজাল্টটো পোৱা নাই ঠিক তেনেকৈ 2020 চনতো 19 জন ছাত্ৰ ছাত্ৰীয়ে স্থান লাভ কৰিবলৈ সক্ষম হৈছিলে 2015 চনৰ পৰা সকলো বৰ্ষতেই প্ৰথম স্থান আহি আছিল কেৱল ৰামানুজনলৈ আৰু 2008 বৰ্ষৰ পৰা আৰম্ভ কৰি 2023 বৰ্ষৰ ভিতৰত 88 জন ছাত্ৰ ছাত্ৰীয়ে স্থান লাভ কৰিবলৈ সক্ষম হৈছিল এটা যোৱা বছৰ স্থান নিদিলে কিন্তু যোৱা বছৰ স্থান নিদিলে যদি আমি যেতিয়া প্ৰদৰ্শন ছাত্ৰ সন্থাই অভিনন্দন অনুষ্ঠান অনুষ্ঠিত কৰিছিল তাত আমি গোটেই অল আছামৰ যিটো ৰিজাল্ট দেখিছিলো সেই ৰিজাল্টৰ ক্ষেত্ৰত আমাৰ 20 জনকৈ ছাত্ৰ ছাত্ৰীয়ে যোৱা বছৰ আমাৰ স্থান লাভ কৰিলেহেঁতেন বা স্থান দিয়া হলে স্থান পালেহেঁতেন কিন্তু স্থান দিয়া নাই গতিকে এইটো নিশ্চয় অভিজ্ঞ যিসকল শিক্ষা বিষয়ে তেওঁলোকে এনইপিৰ মতে এটা সিদ্ধান্ত লৈছে আৰু আমি মানি লৈছো গতিকে এতিয়া সেই পৰিৱেশটো আগৰ যিটো পৰিৱেশ নাই সেই পৰিৱেশটোত এটা এনেকুৱা উৎসৱমুখৰ পৰিৱেশ হয় যিটো উৎসৱমুখৰ পৰিৱেশত সকলোবোৰ ছাত্ৰ ছাত্ৰীয়ে এটা প্रण লয় প্ৰতিজ্ঞাবদ্ধ হয় যে এইবাৰ মই যাম মই অহাবাৰ আহিম মই মালা পিন্ধিম মই গামোচা পিন্ধিম মই প্ৰচেছনত আগত থাকিম তেনেকুৱা ধৰণৰ প্रण লোৱা যিটো আছিল বা গোটেই অসমত যিটো পৰিৱেশ হয় ছাত্ৰ ছাত্ৰীসকলৰ যিটো প্ৰতিজ্ঞাবদ্ধ হয় সেই পৰিৱেশটো কিন্তু এতিয়া নাই ৰাষ্ট্ৰীয় শিক্ষানীতি যিহেতু এতিয়া কথাটো অলপ আহি গ'ল যে ৰাষ্ট্ৰীয় শিক্ষানীতিৰ ক্ষেত্ৰত অৱশ্যে সেই কথাটো লাগু হোৱাৰ কাৰণে এই ৰেংকটো উঠাই দিবলৈ বাধ্য হৈছে যোৱা বছৰৰ পৰা আচলতে আমাৰ সেই উদুলি মুদুলি পৰিৱেশটো অকণমান সেৰেঙা হৈ গৈছে মন বিলাকো যেন কৰবাত সেমেকি উঠিছে আজিৰ দিনটোত কাৰণ আমি 2008 চনৰ পৰা এই উৎসৱ পালন কৰি আহিছো আৰু অকল উৎসৱেই নহয় তাৰ পৰা অসমবাসীৰ লগতে আমাৰ সমূহ ছাত্ৰ ছাত্ৰী শিক্ষাগুৰুসকলে অধিক প্ৰেৰণা পায় শক্তি পায় সাহস পায় যাৰ জৰিয়তে আমি আকৌ পিছৰ বছৰটোক আকৌ শক্তি সাহসেৰে আগুৱাই লৈ যাব পাৰো ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে কাম কৰিব পাৰো কিন্তু এতিয়া সেই পৰিৱেশটো অকণমান হেৰাই গৈছে হয়তো আমাৰ বুদ্ধিজীৱীসকলে শিক্ষাবিদসকলে আমাৰ শিক্ষা জগতৰ ব্যক্তিসকলে এটা সিদ্ধান্ত লৈছে আৰু আমিও সেই সিদ্ধান্তটোক মানি লৈছো হয়তো ৰূপান্তৰে জগত সুন্দৰ কৰে সেই আদৰ্শৰে তেওঁলোকে এটা নতুন পদ্ধতিৰে শিক্ষা ব্যৱস্থাটোক আগুৱাই লৈ যাব বিচাৰিছে আৰু তাক আমি সদায় স্বাগতম জনাম বা জনাইছো অসমবাসীৰ আশীৰ্বাদ আমি সদায় শিৰত লৈ আগবাঢ়ি যাম বুলি আমি পণ লৈছো গতিকে আমাৰ ছাত্ৰ ছাত্ৰীসকলে আগৰ পৰাই ভাল কৰি আছে এইবাৰো ভাল কৰিছে 96 97 বা অল আছাম হাইয়েষ্ট বহুকেইটা ছাবজেক্টত পাইছে গতিকে সেই পাৰ্চেণ্টেজৰ মানদণ্ডটো হেৰাই নাযায় যদিও স্থান বুলি অসমৰ স্থান বুলি দিয়া নাই কিন্তু পাৰ্চেণ্টেজৰ মানদণ্ডটো হেৰাই নাযায় তেওঁলোকে সেই মানদণ্ডৰে ভৱিষ্যত জীৱনৰ কাৰণে আগুৱাই যাব অসমৰ আজি ৰামানুজনৰ সন্তান আমেৰিকাত আছে ঈশ্বৰত আছে চন্দ্ৰযান 3 লগত জড়িত হৈ আছে আমেৰিকাৰ আমাৰ ৰামানুজনৰ সন্তান গতিকে এই কথাবিলাকে আমাক অধিক প্ৰেৰণা দিয়ে আৰু তেনেকে আগবাঢ়ি যাবৰ কাৰণে তথাপি কেতিয়াবা কিন্তু অকণমান দুখ লাগে কিবা কাৰণত আমাৰ 20 জনলৈকে স্থান পাইছে যোৱা বছৰ যদি দিলেহেঁতেন 20 জন হলহেঁতেন ক'ৰবাত ৰামানুজনৰ কাৰণে স্থানৰ কথাখিনি অসমৰ ৰাইজে হেৰুৱালে নেকি এই কথাটো কিন্তু আমাৰ মনলৈ প্ৰশ্ন আহে গতিকে তেনেকুৱা ধৰণৰ কথা এটা থাকে কিন্তু তথাপি ভাবো আমি এই নতুন চিন্তাৰে আগবাঢ়ি যাবই লাগিব ছাত্ৰ ছাত্ৰীসকলক আমি তেনেকেই আগুৱাই লৈ যাবলৈ চেষ্টা কৰিম অহোপুৰুষাৰ্থ কৰিম একেই আছে মূল্য কেতিয়াও হেৰাই নাযায় মূল্যবোধৰ শিক্ষা মূল্যবোধৰ জ্ঞান কেতিয়াও হেৰাই নাযায় গতিকে 96% 97% আগত আহিছে এতিয়া আমাৰ হাতত আহি পৰিছে
আমি অল আছাম হায়েষ্ট এনে ৰিজাল্ট 100% ৰিজাল্ট আৰু আমি অল আছাম হায়েষ্ট পাইছে বায়'লজিত পাইছে জিমলি দেৱীয়ে বায়'লজিত 100ৰ ভিতৰত 100 পাবলৈ সক্ষম হৈছে কেমিষ্ট্ৰিত ঐশ্বৰ বৰুৱাই 99 পাইছে ইংলিছত ৰিতিশ শৰ্মাই 99 পাইছে অল আছাম হায়েষ্ট আৰাধনা খাতুনে 99 আকাংক্ষা বৰাই 99 জেবা ফাৰিহাই 99 পাৰিজাত ঘোষে ৰজত ঘোষে 99 অনিন্দিতা দেৱীয়ে 99 পাইছে এইকেইটা ইংলিছত পাইছে এইকেইজনে আৰু মেথছত 5জনে অল আছাম হৈছে হায়েষ্ট পাইছে ঐশ্বৰ বৰুৱাই 100ৰ ভিতৰত 100 পাইছে বিভুৰঞ্জন দাসে 100ৰ ভিতৰত 100 পাইছে আপ্তা বালি 100ৰ ভিতৰত 100 পাইছে আদিত্য অনুপম কৰে 100ৰ ভিতৰত 100 পাইছে আৰু জোনাক্ষী চন্দিলৈ 100ৰ ভিতৰত 100 5জনে মেথছত অল আছাম হায়েষ্ট পাবলৈ সক্ষম হৈছে ফিজিক্সত আদিত্য অনুপম কৰে 100ৰ ভিতৰত 100 পাইছে আৰু ৰিতম কলিতাই 100ৰ ভিতৰত 100 পাবলৈ সক্ষম হৈছে ইয়াৰে আদিত্য অনুপম কৰে মেট্ৰিকত সোণাৰী অল আছাম ছেকেণ্ড হৈছে ছেকেণ্ড পজিশ্যন সক্ষম হৈছে এনথ্ৰপলজিত এবাৰ দীক্ষিত ভাগৱতীয়ে অভাৰঅল 96.2% পাইছে আৰু এনথ্ৰপলজিত 99 নম্বৰে অসমৰ ভিতৰত সৰ্বোচ্চ নম্বৰ পাবলৈ সক্ষম হৈছে ইকনমিক্সত সুপৰ্ণা ভাৱালে 100ৰ ভিতৰত 100 পাইছে ইকনমিক্সত সুপৰ্ণা ভাৱালে ষ্টেটিষ্টিক্সত তিনিজন ছাত্ৰ ছাত্ৰীয়ে অল আছাম হায়েষ্ট নম্বৰ পাবলৈ সক্ষম হৈছে তাৰে 98 পাইছে ৰিতম কলিতাই 98 পাইছে সন্তোষ কুমাৰ গুপ্তাই 98 পাইছে আৰু সমৃদ্ধি ৰাজখোৱাই 98 পাইছে এই সমাজত তেনেকৈ আমি গোটেই ৰিজাল্টটো অহা নাই কিন্তু মাত্ৰ সমাজত 17জন ছাত্ৰ ছাত্ৰী আছিলে আৰু ভাল কৰিব বুলি মই আশা ৰাখিছোঁ